নমস্কাৰ মই সূৰ্য শইকীয়া এই মুহূৰ্তত সকলোৰে বাবে এটা ভাল লগা খবৰ লৈ আহিছো প্ৰথমখন খেলত জয়লাভ কৰিছে অসম কন্যা লাভলীনা বৰগোহাঁই আৰু পেৰিছ অলিম্পিকত আজি নৰৱেৰ প্ৰতিদ্বন্দ্বী সুন্দিভা হষ্টেভক পৰাস্ত কৰিছে 5-0 ব্যৱধানত পৰাস্ত কৰিছে অসম কন্যা লাভলীনা বৰগোহাঁই আৰু পৰৱৰ্তী খেলৰ বাবে ইতিমধ্যে কোৱালিফাই হৈছে লাভলীনা বৰগোহাঁই ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰিছে লাভলীনা বৰগোহাঁই আৰু আজি অলিম্পিকত অনুষ্ঠিত হৈছিল 3:50 পৰা অনুষ্ঠিত হৈছিল খেল আৰু আজি 75 কেজি শাখাৰ বক্সিং ৰিঙত নামিছিল লাভলীনা বৰগোহাঁই আৰু লাভলীনা বৰগোহাঁইয়ে নৰৱেৰ প্ৰতিদ্বন্দ্বী গৰাকীৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু তিনিটা ৰাউণ্ডৰ অন্তত 5-0 ব্যৱধানেৰে জয় লাভ কৰিছে লাভলীনা বৰগোহাঁই আৰু এতিয়া সৰ্বত্ৰে উল্লাস দেখিবলৈ পোৱা গৈছে বিশেষকৈ সৰু পথাৰত লাভলীনাৰ ঘৰ আৰু সৰু পথাৰত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু লাভলীনালৈ সমগ্ৰ অসমবাসীয়ে আশীৰ্বাদ প্ৰদান কৰিছিল আৰু অনাগত সময়ত যি খেল অনুষ্ঠিত হ'ব সেই খেলতো যাতে লাভলীনাই আজিৰ দৰে দুৰ্দান্ত প্ৰদৰ্শন কৰিব পাৰে আৰু অসমলৈ এটা সোণৰ পদক যাতে অলিম্পিকৰ পৰা বুটলি আনিব পাৰে তাৰ বাবে আপোনালোকে শুভেচ্ছা জনাওক কাৰণ লাভলীনাই ইতিমধ্যে যোৱা টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি আনিছিল আৰু এইবাৰ খেলখনত সকলোৱে এটাই আশা কৰিছে যে এইবাৰ অলিম্পিকত লাভলীনাই পেৰিছৰ পৰা বুটলি আনক এটা সোণৰ পদক আৰু ভাৰতলৈ যাতে গৌৰৱ কঢ়িয়াই আনে আৰু পৰৱৰ্তী খেলখনত তেওঁ কোৱালিফাই হৈছে ৰাউণ্ড 16ত প্ৰৱেশ কৰিছে এটা লাভলীনাই আৰু পৰৱৰ্তী খেলখনৰ যিগৰাকী প্ৰতিদ্বন্দ্বীৰ সৈতে মুখামুখি হ'ব সেইগৰাকী প্ৰতিদ্বন্দ্বীকো যাতে লাভলীনা বৰগোহাঁই পৰাস্ত কৰি আন খেলসমূহ খেলিব পাৰে আৰু অসমলৈ এটা সোণৰ পদক কঢ়িয়াই আনিব পাৰে।